অসমীয়া মুছলিম মানুহখিনিয়েতো এইবাৰ মই দেখিছোঁ মোক টকাও দিছে বহুতে আৰু মই ভাবোঁ যে এইবাৰ অসমীয়া মুছলিম মানুহখিনিয়ে মুড বনাই লৈছে তেওঁলোকে নিজক আমি যে এটা ছেপাৰেট জাতি এটা এথেনিক হিচাপত ধৰ্ম একে হ'ব পাৰে কিন্তু জনগোষ্ঠী হিচাপে আমি এটা বেলেগ তেওঁলোকে সেইটো লৈ খুব চিন্তিত আৰু এইবাৰতো মোক বহুতে অসমীয়া মুছলিম মানুহ 500 টকা 200 টকা 100 টকা মোক হাতত তুলি দিছে 11,000 টকা মুঠতে যোনে বহুতে মোক সহায় কৰিছে অচিনাকি মানুহ বুলি কোৱাক লৈ তেওঁলোক অফেণ্ডেড নহয় তেওঁলোকেতো ভাল পায় তেওঁলোকতো ৰাজনৈতিকভাৱে অসমীয়া মুছলিম মানুহখিনি মিয়া মুছলমানৰ এগেইনষ্টত আছে অসমীয়া মুছলিম মানুহখিনিয়েতো এইবাৰ মই দেখিছোঁ মোক টকাও দিছে বহুতে আৰু মই ভাবোঁ যে এইবাৰ অসমীয়া মুছলিম মানুহখিনিয়ে মুড বনাই লৈছে তেওঁলোকে নিজক আমি যে এটা ছেপাৰেট জাতি এটা এথেনিক হিচাপত ধৰ্ম একে হ'ব পাৰে কিন্তু জনগোষ্ঠী হিচাপে আমি এটা বেলেগ তেওঁলোকে সেইটো লৈ খুব চিন্তিত আৰু এইবাৰতো মোক বহুতে অসমীয়া মুছলিম মানুহ 500 টকা 200 টকা 100 টকা মোক হাতত তুলি দিছে 11,000 টকা মুঠতে যোনে বহুতে মোক সহায় কৰিছে অচিনাকি মানুহ বুলি কোৱাক লৈ তেওঁলোক অফেণ্ডেড নহয় তেওঁলোকেতো ভাল পায় তেওঁলোকতো ৰাজনৈতিকভাৱে অসমীয়া মুছলিম মানুহখিনি মিয়া মুছলমানৰ এগেইনষ্টত আছে অসমীয়া মুছলিম মানুহখিনিয়েতো এইবাৰ মই দেখিছোঁ মোক টকাও দিছে বহুতে আৰু মই ভাবোঁ যে এইবাৰ অসমীয়া মুছলিম মানুহখিনিয়ে মুড বনাই লৈছে তেওঁলোকে নিজক আমি যে এটা ছেপাৰেট জাতি এটা এথেনিক হিচাপত ধৰ্ম একে হ'ব পাৰে কিন্তু জনগোষ্ঠী হিচাপে আমি এটা বেলেগ তেওঁলোকে সেইটো লৈ খুব চিন্তিত আৰু এইবাৰতো মোক বহুতে অসমীয়া মুছলিম মানুহ 500 টকা 200 টকা 100 টকা মোক হাতত তুলি দিছে 11,000 টকা মুঠতে যোনে বহুতে মোক সহায় কৰিছে অচিনাকি মানুহ বুলি কোৱাক লৈ তেওঁলোক অফেণ্ডেড নহয় তেওঁলোকেতো ভাল পায় তেওঁলোকতো ৰাজনৈতিকভাৱে অসমীয়া মুছলিম মানুহখিনি মিয়া মুছলমানৰ এগেইনষ্টত আছে